পৰম্পৰা আৰু লোক পৰম্পৰাৰ মাজত পাৰ্থক্য কি? অৰ্থাৎ লোক পৰম্পৰা মানে হ'ল সমাজৰ পৰম্পৰা, আৰু এই পৰম্পৰা মানে হ'ল কালি যে কৈছিলোঁ মৌজাদাৰৰ ঘৰত মেকুৰী এটা দেখা পাছত আকৌ বাকীবিলাকে ভাবিলে দেউতাৰ শ্ৰাদ্ধত মেকুৰী বান্ধিবই লাগে, খেদি খেদি মেকুৰী আনি বান্ধে, তাৰ কোনো অৰ্থ নাই, সেইটো পৰম্পৰাৰ কোনো অৰ্থ নাই। দেখাক দেখি পৰম্পৰা, কিন্তু দেখাক দেখি পৰম্পৰাটোৰ কোনো অৰ্থ নাই। কিন্তু কেতিয়াবা লোক পৰম্পৰা মানে আমাৰ কিছুমান জাতিৰ পৰম্পৰা আছে, আমাৰ কিছুমান সংস্কৃতিৰ পৰম্পৰা আছে। যেনেকৈ অসমীয়া জাতিয়ে ধুতি চেলেং গামোচা ল'ব লাগিব, সেইটো আমাৰ লোক পৰম্পৰা, অসমীয়া জাতিৰ পৰম্পৰা। তে সেইকাৰণে আমাৰ এইটো আমাৰ অসমীয়া মানুহে নামঘৰত আহিলে যে এই লোক পৰম্পৰাটো আহিব লাগিব, এইটো সুপৰম্পৰা, কাৰণ সেইটো জাতীয় পৰম্পৰা, জাতীয় সাজপাৰ, যে ভকতৰ যিটো পৰম্পৰা। কিন্তু লুঙি পিন্ধিও আলি হ'ব, বৃন্দাবনততো লুঙি পিন্ধে, তাত নহ'ব জানো? কিন্তু তাত আকৌ সেইটো আমাৰ সংস্কৃতিত নাই, আমাৰ লোক পৰম্পৰা। এতিয়া বিহাৰৰ লোক পৰম্পৰা বেলেগ হ'ব, উৰিষ্যাৰ লোক পৰম্পৰা বেলেগ হ'ব। সেইকাৰণে এই লোক পৰম্পৰা আৰু আমাৰ এটা এই কুপৰম্পৰা, মানে অৰ্থ নোহোৱা পৰম্পৰা। কিন্তু আমাৰ এই যে তিনিখন বস্ত্ৰ অৰ্থ আছে পৰম্পৰা, সত ৰজ তম তিনি বস্ত্ৰ, অৰ্থাৎ গাঁঠি নোহোৱা কাপোৰ পিন্ধি ভকত হ'ব লাগিব, আৰু গাঁঠি থকাজন ভকত হ'ব নোৱাৰে, সেইটো আৰু পৰম্পৰাৰ অৰ্থ আছে। কিন্তু এই মেকুৰী আনি বান্ধি পেলাই শ্ৰাদ্ধ কৰা, তাত কোনো পৰম্পৰা নাই, সেইটো কুপৰম্পৰা। ধৰিব পাৰিছেনে? আমাৰ যে সেৱা ভাগত কিছুমান নিয়ম যে দিছে নহয়, আমাৰ কিছুমান আকৌ এই কুপৰম্পৰা আছেনে? যে বোৱাৰী এজনী, আমাক বহুতে আপত্তি দিছে, বোৱাৰী এজনী আগত আহিব নোৱাৰে, পাছফালে চাহ দিব লাগে। আচ্ছা, পাছফালে চাহ দিয়ে জানো? বোৱাৰীজনী 7 দিন আগত অপবিত্ৰভাৱে ইয়াত কেতিয়াও নাহে, আৰু সেইজনী বোৱাৰীয়ে শৰণ ভোজন লোৱা বোৱাৰী, তাই চাহটো বা কেলে দিব নোৱাৰে? যিজন গোসাঁয়ে শৰণ ভোজন দিছে তেওঁ চাহ কেলে নাখাব? আৰু যদি সেইগৰাকীৰ হাতে চাহ খাব নোৱাৰে, শৰণ ভোজন কি শৰণ ভোজন দিলে? আপোনাক ভগৱানৰ ওচৰত আপোনাৰ প্ৰসাদ অৰ্পণ কৰিবলৈ দিলে, আৰু আপোনাৰ হাতে প্ৰসাদ খাব নোৱাৰে, তেতিয়াহ'লে ভগৱানে খাব পাৰে আৰু মৰ্ত্যৰ গোসাঁয়ে কেলে খাব নোৱাৰে? সেইটো কুপৰম্পৰা। অৰ্থাৎ আমি বয়োজ্যেষ্ঠজনে আনৰ হাতে অন্ন নাখাওঁ, গাভৰুৰ হাতে, কিন্তু মোৰ ছোৱালীজনীৰ হাতে খাওঁ, বেলেগৰ ছোৱালীৰ নাখাওঁ, সেইটো কুপৰম্পৰা। কিন্তু অন্ন নোখোৱাৰ পৰম্পৰাটো সুপৰম্পৰা। সেইটো আকৌ পৰম্পৰাটো ভাল। কি ভাল? যে গাভৰু ছোৱালীৰ মন থিৰ নহয়, তেওঁলোকৰ মন চঞ্চল, তেওঁলোকৰ মনৰ মাজত কামনা বাসনাৰ ভাৱ থাকে। এজন ভকতে সাধনাৰ দ্বাৰা কামনা বাসনাক মাৰিছে, যদি সেই গাভৰুগৰাকীৰ সেই ভাৱনাযুক্ত মনেৰে অন্নমুঠি খায়, বুঢ়া হ'লেও 80 বছৰ হ'লেও মন চঞ্চল হৈ যাব। সেইকাৰণে সেইটো পৰম্পৰা আছে, কিন্তু কুপৰম্পৰা নাই। আমি হোটেলত চাহ আৰু চিংৰা খাম, আৰু কাৰোবাৰ ঘৰত গ'লে চাহ আৰু নাখাওঁগৈ, এইটো কুপৰম্পৰা। সেইকাৰণে প্ৰশ্নটোৰ এটা হ'ল এই লোক পৰম্পৰা আমাৰ সমাজত আছে। এজন বয়সস্থ ভকতে য'ত ত'ত খাব নোৱাৰে, তাৰ অৰ্থ আছে। কিন্তু যদি অৰ্থ নাই, হোটেলত আপুনি খালে, একেলগে আমি দুইজনে খালোঁ, হোটেলত খালোঁ, আপোনাৰ ঘৰলৈ আহিলোঁ, মই নাখাওঁ নহয়, এইটো আকৌ ঠিক নহ'ব। এজন ৰজা আছিলে, এজন ব্ৰহ্মচাৰী পুহি ৰাখিছিলে। এদিন ব্ৰহ্মচাৰীজনৰ ওচৰলৈ ৰাণী গ'ল। ৰাণীয়ে দেখিলে ব্ৰহ্মচাৰীজনৰ চকুত কাম দৃষ্টি ৰাণীৰ প্ৰতি। তেতিয়া ৰাণীয়ে লগে লগে ক'লে, মহাৰাজ, এইজন ব্ৰহ্মচাৰী নহয়, এইজন চৰিত্ৰহীন। লগে লগে ৰজাই ধৰি আনিলে, ধৰি আনি ক'লে যে ৰাণীয়ে আপোনাৰ ওপৰত কমপ্লেইন দিছে। তেতিয়া ব্ৰহ্মচাৰীজনে ক'লে, সেইটো ময়ো ধৰিব পাৰিছোঁ, কিন্তু মহাৰাজ, আজন্ম সাধনাৰ দ্বাৰা মই কামক দমন কৰি ৰাখিছোঁ, আজি হঠাৎ মোৰ এই কামটোৱে ফেটি সাপৰ নিচিনা মূৰ তুলি কেনেকৈ আহিলে, তাক এবাৰ মাত্ৰ মোক পৰীক্ষা কৰিবলৈ সুযোগ দিয়ক। ঠিক আছে, এগৰাকী 65 বছৰীয়া বুঢ়ী মানুহে অন্ন বনাই দিয়ে, এসাঁজ খায় মাত্ৰ ব্ৰহ্মচাৰীজনে। এই বুঢ়ী মানুহজনীক মাতিলে,
যে আই তুমি যে মোক অন্ন দিছিলা তাৰ মাজত কিবা ব্যতিক্ৰম হৈছিলে নেকি? তেতিয়া ক'লে যে একো ব্যতিক্ৰম নাই হোৱা, মই কিন্তু এটা কথা, আজি 4 দিন আগত মোৰ ডাঙৰ কন্যাগৰাকী এটা বৰ অথন্তৰ হ'ল আৰু মই সেই ডাঙৰ কন্যাজনীৰ ওচৰত গ'লোঁ আৰু মোৰ ঘৰত থকা কন্যাগৰাকী আপোনাক এসাঁজ মাত্ৰ অন্ন বনাই দিছিলে। সেইগৰাকীক মাতিলে, 19 বছৰীয়া গৰাকী গাভৰু, তাক মাতি আনিলে যে মা তুমি কোৱাচোন বাৰু, তুমি যে মোলৈ অন্ন বনাইছিলা তোমাৰ মন জগতখন কি হৈ আছিলে? বোলে মই প্ৰভু মোক সাপ দিলোঁ দিয়ক, মই আপোনাৰ আগত মিছা কথা ক'ব নোৱাৰোঁ। মই গাঁৱৰ ডেকাজনক ভাল পাওঁ আৰু গাঁৱৰ বিয়াৰ বন্দোবস্ত হৈ আছে। সেই ডেকাজনে মোক সেইদিনা দুপৰীয়া লগ কৰিব বিচাৰিছিল, মোক খবৰ দিছিলে, কিন্তু আয়ে মোক হঠাৎ দায়িত্বটো দি দিলে আপোনাৰ অন্ন বনাবলৈ, আৰু মই আপোনাৰ অন্ন বনাওঁতেই ডেকাজন মোৰ মনৰ মাজত সোমাই আছিলে আৰু সেই ভাৱনাৰে অন্ন বনাই দিলোঁ। তেতিয়া ক'লে মহাৰাজ আপুনি শাস্তি দিব পাৰে, অন্নৰ দোষ, এইকাৰণে অন্ন নাখায়। কিন্তু যদি কাৰোবাক দেখুৱাবৰ কাৰণে সেইটো কুপৰম্পৰা, কিন্তু নোখোৱাটো কুপৰম্পৰা, খাব নালাগে। নিজৰ বাপেকেও জীয়েকৰ হাতে খাব নালাগে যদি সাধনা কৰে। যদি সাধনা নকৰে তেতিয়াতো কথাই নাই, চব এফালৰ পৰা খাবই পাৰে। এই কথাটোকে বুজাইছে। আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ, বৰ্তমানৰ কাম, অতীতৰ কাম আৰু ভৱিষ্যতৰ কাম, এই 3টা ফল আমাৰ জীৱনলৈ আহে। আগৰ কাম কৰাৰ ফল এই জন্মত ভোগ কৰিম, অহা জন্মত আজিৰ কাম কৰা অহা জন্মত ভোগ কৰিম। সেইকাৰণে ভাল কাম কৰক, অহা জন্মটো সুখৰ হ'ব, আৰু বেয়া কাম কৰক, অহা জন্ম দুখৰ হ'ব। আৰব্ধ প্ৰাৰব্ধ আৰু অনাৰব্ধ, এই 3টা কৰ্মৰ ফল আমাৰ লগত থাকে, ইয়াকে সংস্কাৰ বুলি কয়। গতিকে আৰব্ধ মানে আগৰ জন্মৰ কৰ্মৰ ফলত এই জন্ম ভোগ কৰিছোঁ, আৰু এই জন্মৰ কৰ্মৰ ফল অহা জন্মত ভোগ কৰিম। গতিকে সাৱধান, যি খেতি কৰে ফল সেই খেতিয়ে পাব। গতিকে খেতিটো ভাল কৰক, বেয়া খেতি নকৰিব, নহয় জানো? প্ৰেমৰ বেপাৰ কৰক, মৰম চেনেহ ভাল পোৱাৰ বেপাৰ কৰক, হিংসাৰ বেপাৰ নকৰিব, কেলে পিছৰ জন্ম সাপ বা কুকুৰ হ'ব লাগিব। প্ৰশ্ন কৰাজন সুন্দৰ, আৰু এইটো গীতাৰ এজন ভকতে হ'ব, আৰু তেখেতে গীতাৰ এই সুন্দৰ প্ৰশ্নখিনি কৰিছে, আৰু এইখিনি চমুকৈ এইখিনি কৈছে। ভুল ত্ৰুটি যদি হৈছে এতিয়া নকয়, অহা দিনত আমাক ক'ব, যিকণ আমাৰো যদি কথাখিনি কওঁতে ভুল হৈছে আপুনি আমাক সোঁৱৰাই দিব। কৃষ্ণ।